হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ জীউৰ মামা ককাৰ ঘৰত, মানে মোৰ ঘৰত। আৰু দেখিছেনে, জীউ আজিকালি ফুৰিব যাব পালে খুব ফূৰ্তি পায়। আৰু গাড়ীত যি গান বাজি থাকে তাই এনেকৈয়ে গুণগুণাই থাকে। আৰু আহোঁতে আহোঁতে এয়া মোৰ ঘৰ আহি পালোৱেই। গাড়ীখন ৰাস্তাতে ৰাখিলোঁ কাৰণ বৰষুণৰ দিন আৰু এইখিনি অকণমান বেয়া হৈ আছিল। আৰু মোৰ ঘৰ হৈছে বজালী ডিষ্ট্ৰিক্টৰ সৰুপেটা নামৰ ঠাইত। আৰু দেখিছেনে, ছাগলী দেখি তাই ফূৰ্তি। এয়া নাতিয়েকক পাই মাৰ ফূৰ্তিৰ সীমা নাই। আৰু আৰম্ভণিতে যে দেখিছিল মোৰ দেউতা সেইজন, আৰু দেউতাৰ যথেষ্ট গা বেয়া। তেওঁ বৰ্তমান মাত কথাও নিদিয়ে আৰু মানুহ গ'লেও চাব খুব টানেই পায়। তেওঁকে চাবৰ কাৰণে আমি মাজে মাজে এতিয়া আহি থাকোঁ। মানুহৰ জীৱনটো কেনেকুৱা আচলতে ক'বৰ কাৰণে বহুত কঠিন। কেতিয়া কাৰ কি হৈ যায় একো ক'ব নোৱাৰি। 2-3 ঘণ্টা থকাৰ পিছত আমি আহিব ওলালোঁ কাৰণ জীউ দেউতাকৰ ডিউটি আছিলে আৰু তাই এনেদৰে ককাকক মাত দিছে। আজিলৈ ইমানেই।